পাকঘৰৰ এটি একেবাৰে সৰু কথা যদি আমি সেই কথাটো একেবাৰে ধ্যান নিদিওঁ তেন্তে আমাৰ গোটেই ঘৰ জ্বলি ছাৰখাৰ হৈ যাব পাৰে। আপুনি যদি ভাবি লয় যে এইটো একেবাৰে সাধাৰণ কথা এটা তেন্তে বহুত ডাঙৰ ভুল কৰি আছে আপুনি। এটা প্ৰেছাৰ কুকাৰ ব্লাষ্ট হৈছিলে যাৰ ফলত সেই মহিলাগৰাকীৰ মৃত্যু হৈছিলে। বন্ধুসকল, মই পাকঘৰৰ এটা ভিডিঅ' আপোনালোকৰ বাবে আকৌ লৈ আহিছোঁ যিটোৱে খুব সাধাৰণ কথা এটা কিন্তু যিটোৱে আপোনাৰ জীৱনলৈ আনিব পাৰে এটা ডাঙৰ বিপদ আৰু যাৰ ফলত আপোনাৰ গোটেই ঘৰ পৰ্যন্ত জ্বলি ছাৰখাৰ হৈ যাব পাৰে। একেবাৰে সৰু কথা কিন্তু আমি সেই বস্তুটো একেবাৰে অৱজ্ঞা কৰোঁ বা ইগন'ৰ কৰি চলোঁ, কিন্তু আমি সদায় ধ্যান দিব লাগে। আৰু মই এই ভিডিঅ'টোৰ দ্বাৰা আপোনালোকক কোনো ভয় খুৱাবলৈ চেষ্টা কৰা নাই, অকল সাৱধানতা ল'বৰ কাৰণেহে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আমাৰ প্ৰত্যেকৰ ঘৰতে প্ৰেছাৰ কুকাৰ আছে আৰু প্ৰেছাৰ কুকাৰত আমি কি কৰোঁ, ভাত ৰান্ধিবৰ কাৰণে ব্যৱহাৰ কৰোঁ, নহয় জানো? বিশেষ ধৰণৰ প্ৰেছাৰ কুকাৰত তেনেকুৱা ইমান মেকানিজিম বুলি নাই, কিন্তু তাত এটা বস্তু আছে আমি সেইটো একেবাৰে ধ্যান নিদিওঁ। এইখিনিতে মই আপোনালোকক কথা এটা জনাই থ'ব বিচাৰোঁ যে কিছুদিনৰ আগতে জয়পুৰত এগৰাকী মহিলাই পাকঘৰত ভাত ৰান্ধি আছিলে আৰু কি হ'ল জানেনে? প্ৰেছাৰ কুকাৰটো ব্লাষ্ট হৈ গ'ল আৰু তাৰ ফলত মানুহজনী শেষলৈ মৃত্যু পৰ্যন্ত হৈ গ'ল। গতিকে ভাবক তেতিয়াহ'লে আমি কিমান সাৱধান হ'বৰ হ'ল। আৰু সেই প্ৰেছাৰ কুকাৰটোৰ এটা ভেলভ আছে, ছেফটি ভেলভ বুলি, হয়তো মহিলাসকলে সকলোৱে জানে কাৰণ পাকঘৰৰ লগত ব্যস্ত থাকে, গতিকে সকলোৱে জানে ছেফটি ভেলভ। তাৰ কাম কি যে ভিতৰত থকা প্ৰেছাৰখিনি, চাপখিনি বাহিৰলৈ নিৰ্গত কৰা, উলিয়াই পঠিওৱাৰ কামটো হ'ল সেই ছেফটি ভেলভটোৰ। আৰু ছেফটি ভেলভটোৰ ম্যাদ মাত্ৰ 1 বছৰ। কিমান চলিব আৰু? সদায় ডেইলি ব্যৱহাৰ, ডেইলি ইউজ হয় যেতিয়া, তাৰ মাত্ৰ ম্যাদটো হ'ল 1 বছৰ। গতিকে আমি 1 বছৰ মূৰে মূৰে তাক চেঞ্জ কৰি থাকিব লাগে, কিন্তু আমি পাহৰি তেনেকেই ব্যৱহাৰ কৰি থাকোঁ, যাৰ ফলত এনেকুৱা ধৰণৰ ডাঙৰ ডাঙৰ বিপদৰ সন্মুখীন আমি হ'বলগীয়া হ'ব পাৰে। গতিকে আমি এই ছেফটি ভেলভটো 1 বছৰ মূৰে মূৰে চেঞ্জ কৰি থাকিব লাগে আৰু আমি সুৰক্ষিত হৈ থাকিব লাগে। ভিডিঅ'টো ইমানেই আছিলে বন্ধুসকল। যদি চাই ভাল পালে তেন্তে এটা কমেণ্ট কৰি জনাব আৰু লাইক এটা কৰিব, শ্বেয়াৰ কৰিবলৈ একেবাৰে নাপাহৰিব আৰু মোৰ পেজটো ফ'ল' কৰি ৰাখিব। ধন্যবাদ।